নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটত 11 বছৰীয়া ছাত্ৰৰ আত্মহত্যাৰ ঘটনা নিউজ নর এক বিশেষ প্ৰতিবেদন এটি হৃদয় বিদাৰক ঘটনাই জনবাসী ৰাইজৰ অন্তৰ চুই গৈছে পোহৰলৈ আহিছে এটি 11 বছৰীয়া কণমানি দেৱশিশুৰ আত্মহননৰ ঘটনা সিহঁতি মামাকৰ ঘৰলৈ গৈছিলে পূজা খাবলৈ পূজা খাই ধুনীয়াকৈ আহিলে চিলিণ্ডাৰ লৈ আহিলে মা মই চিলিণ্ডাৰ আমি লৈ আহিলোঁ ঘৰলৈ মই ক'লোঁ ভাত চাত খাই খেলি থাকিবি ক'তো নাযাবি কেম্পৰ পৰা ডাঙৰ ল'ৰাটো ওলাই গ'ল আৰু সি কেম্পতে খেলি আছিলে মই ক'লোঁ ঘৰৰ পৰা নাযাবি বেটা ধুনীয়া বেয়া ক'লোঁ মই ডিউটিত আছিলোঁ কেজিত মই তাৰপিছত 1 বজা টাইম ক'লোঁ সিহঁতে মা ক'লে আৰু খেলি আছিলে কেনেকৈ কি কৰি ল'লে গম নাপাওঁ কোনো নাই ঘৰত কেম্পতে কোনো নাই নাথাকে কেম্পত কোনোৱে নাথাকে এটা অকণমানি কেঁচুৱাই চাই পেলানি মোক জনাইছে মালিকনী ফোন কৰিছে তেতিয়া গম পাইছোঁ যে মোৰ ল'ৰা নাই বুলি 11 বছৰ হৈছে নাই একো কোৱা নাই ধুনীয়াকৈ ৰৈ আছে মোক কালি ক'লে মা দৰমহা পালে মোক টিভি লৈ 2000ত বিকিছিলে মই ক'লোঁ ৰ বেটা আমাক কেপাচিটিটো চাই মেলানি মই লৈ দিম তহঁতক অকণ টাইম লাগিব ক'লোঁ তাৰপিছত সেইটোৱে কোৱা আৰু একো নাই কোৱা তাৰপিছত ক'লোঁ মামাৰ ঘৰ যাম তাৰপিছত মই দেওবাৰে ধুনীয়াকৈ সিহঁতক ওলাই লৈ গ'লোঁ মই ডিউটিৰ কাৰণে মই গুচি আহিলোঁ মই ক'লোঁ তই মামাৰ লগত যাবি তাৰপিছত ৰাতিপুৱা ধুনীয়াকৈ সিহঁতক থৈ গ'ল সিহঁতি এনেকৈ কৰিব কোনো ভবাই নাই এনেকৈ কৰিব বুলি কাৰো লগত কাজিয়া জনো নাই পঢ়ি আছিলে 6ত পাইছে বৰপেটা স্কুলত পঢ়িছিলে এইবছৰ প্ৰথম গৈছে বৰপেটা উল্লেখযোগ্য যে যোৰহাট জেল ৰোডৰ এহেন তাঁতী নামৰ 11 বছৰীয়া এটি শিশুৱে ঘৰৰ ভিতৰত ফেনত গামোচাৰে চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত জানিব পৰা মতে বৰপেটা হাইস্কুলৰ 7ম শ্ৰেণীত পঢ়ি আছিল ছাত্ৰগৰাকীয়ে উক্ত হৃদয় বিদাৰক ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো নাছিল বুলি জানিব পৰা গৈছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।